Hello beautiful soul, welcome to Healing Soul. আজি আপোনালোকৰ কাৰণে এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ কি পাষ্ট লাইফত আপোনালোকৰ এনাৰ্জি কেনেকুৱা ধৰণৰ আছিলে। তো কিছুমান মানুহে কৈ থাকে যে বহুত প্ৰব্লেমেটিক হৈ যায় লাইফটো বা ৰিলেশ্যনশ্বিপত হ'লেও কিবা কিবি প্ৰব্লেম আহে। পাষ্ট লাইফৰ কি কানেকশ্যন আছে চাওঁ আহকচোন। তো তাৰ কাৰণে আপোনালোকে এনাৰ্জি এক্সচেঞ্জ হিচাপে কাৰ্ড 1 আৰু কাৰ্ড 2 কমেণ্টত লিখিবলৈ নাপাহৰিব, যোনে যি চিলেক্ট কৰে আৰু ডাবল টেপ কৰিবলৈ নাপাহৰিব। তো আপোনালোকে লিখিলে না কাৰ্ড 1 আৰু কাৰ্ড 2। তো এয়া হৈছে কাৰ্ড 1 আৰু এয়া হৈছে কাৰ্ড 2। তো মই যিখিনি দেখা গৈছে যে আপোনালোকে পাষ্ট লাইফতো আপোনালোকৰ ছেইম প্ৰব্লেম হৈছিলে আৰু সেইখিনি এটা ছাবকনচিয়াছ মাইণ্ডে এডাপ্ট কৰি ছেইম ধৰণৰ চাইকেল চলাই গৈ আছে। তো এই চাইকেলটো আপোনালোকে ব্ৰেক কৰিব লাগিব। ব্ৰেক কৰিবৰ কাৰণেও ৰেমেডি আছে। তো আপোনালোকৰ এই কানেকশ্যন আপোনালোকে তেতিয়াও ধৰণে এই অকলশৰে বা কিবা এটা যেন হেৰাই গ'ল, অকলে আছোঁ যেন মোক কোনো ভাল নাপায়, এনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন আগতো আছিলে আপোনালোকৰ আৰু এতিয়াও হৈছে। আৰু যোনে কাৰ্ডটো চিলেক্ট কৰিছে তেওঁলোকৰ পাষ্ট লাইফত স্পিৰিচুৱেলিটিৰ লগত বহুত ধৰণৰ কানেকশ্যন আছিলে, আপোনালোকে বহুত স্পিৰিচুৱেল পাৰ্চন আছিলে। তো কেনেবাকৈ আপোনালোকৰ ছাবকনচিয়াছ মাইণ্ডত এতিয়াও সেইখিনি আছে। তো ডিটেচমেণ্ট দিছে আপোনালোকৰ। তো সেইখিনি আপোনালোকৰ ডিটেচমেণ্ট দিব পাৰে। তো কিবা কিবি প্ৰব্লেম যেতিয়া হৈছে এইখিনি কাৰণে প্ৰব্লেম হৈছে। তো আপোনালোকে পুনৰ স্পিৰিচুৱেলিটি প্ৰেক্টিছ কৰিব পাৰে। আৰু আপুনিও আপোনাৰ যোনে কাৰ্ড 1 চিলেক্ট কৰিছে তেওঁ এটা বিভিন্ন ধৰণে ৰেমেডি প্ৰয়োগ কৰি আৰু বিভিন্ন ধৰণে স্পিৰিচুৱেলিটি প্ৰেক্টিছ কৰি এইখিনিৰ পৰা আঁতৰি থাকিব পাৰিব। তো আপোনালোকক যদি এনেকুৱা ধৰণৰ পাষ্ট লাইফৰ ভিডিঅ'জ লাগে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। বাই।